নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ যদিহে আপোনালোকে অসম চৰকাৰ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তাৰ বাবে খুবেই প্ৰয়োজনীয় আজি গণিতৰ বিশেষ ৰেচিঅ' অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ বিশেষ কেইটামান প্ৰশ্ন লৈ আহিছোঁ যদিহে ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব প্ৰথম কথা প্ৰশ্ন নিশ্চয় দেখিছে আপোনালোকে ভিডিঅ'টোত প্ৰশ্ন এতিয়া নিশ্চয় আপোনালোকে অংকটো দেখি আছে অংকটোত কি কৈছে যদি a:b = 3:4 হয় bc = 6:7 হয় এতিয়া ABCৰ অনুপাতটো উলিয়াব লাগে অপচনত নিশ্চয় দেখি চাৰিটা অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব গতিকে প্ৰথমে কি কৰিব লাগিব অংকটো আমি ক্লিয়াৰকৈ পাতিব লাগিব প্ৰথমে আমি কি কৰিম আমি ABCৰ মান উলিয়াব লাগিছে হেয়াবে কি কৰিম আমি সুন্দৰকৈ লিখিম A B C এখিনিলে ক্লিয়াৰ এতিয়া চাব AB কি আছে 3:4 AB কি দিম আমি নিৰ্দিষ্ট এলফাবেটৰ পুনে পুনে কি দিম সংখ্যাখিনি বহাই দিম 3:4 নহয় জানো 3:4 আপোনালোকৰ সন্মুখত বহাই আছো তাৰ পাছত BC মান কিমান 6:7 গতিকে BC মান 6:7 কি হ'ব 6 আৰু ইছটো কি হ'ব অনুপাত 7 ক্লিয়াৰ এইখিনিলৈকে বুজি পাইছে তাৰ পাছত এটা কি কৰিম আমি এতিয়া চাব অংকটো ক্ৰিটিকেলটো আপোনালোকে জানিব তাৰ পাছত AB 3:4 লিখিলো BC 6:7 BC 6:7 গতিকে এফালে কি কৰিম আপোনালোকে 6 ইয়াত খালি আছে ইয়াত সিট খালি আছে আৰু 8 খালি আছে নিশ্চয় দেখিছে এই B আগত C আছে C খালি আছে আৰু ঠিক সেইদৰে 3 তলত খালি আছে গতিকে কি হ'ব আমি আলোচনা কৰিম ভিডিঅ'টোৰ মাধ্যমেৰে এনে সুন্দৰকৈ পাতি লৈছো আপুনি দেখাবৰ বাবে গতিকে অংকটো আপুনি সুন্দৰকৈ বুজি পালে হৈ যাব কথাখিনি ইয়াত উল্লেখ কৰা হৈছে যে আমি 6 আছে গতিকে ইয়াত 6 আছে যদি আমি কি কৰিম সেই স্থানটো 6 বহাই দিম নিশ্চয় ক্লিয়াৰ আৰু 4 আছে C খালি আছে গতিকে কি কৰিম আমি সেই একাটা 4 কে C স্থানত বহাই দিম এতিয়া আপুনি পূৰণ কৰিব লাগিব 4 হাতে পূৰণ কৰিব লাগিব 4 হাতে পূৰণ কৰিব লাগিব 6 4 পূৰণ কৰিব লাগিব 3 6 এ পূৰণ কৰিব লাগিব প্ৰথমে পূৰণ কৰি লওঁ 6 3 গুণ কিমান 6 3 গুণ 18 6 4 গুণ কিমান 24 আৰু 7 4 গুণ কিমান 28 এইখিনিলৈকে বুজি পাইছে আমি ইস্তু ঠাইত ইস্তু দি দিব জানিব আপুনি ইস্তু ঠাইত ইস্তু দি দিব কিন্তু এটা কথা মনত ৰাখিব এইখিনি ভাগ যাব নেকি বা এইখিনি হৰণ যাব নেকি 18 কেবাৰ যাব 24 কেবাৰ যাব 28 কেবাৰ যাব নিশ্চয় আপুনি জানে গতিকে ইয়াৰ উত্তৰটো এতিয়ালৈকে মিলিছে নেকি উত্তৰ মিলি আছে কিন্তু উত্তৰ মিলিলেও কি হ'ব এটো অংকটো ভুল হ'ব গতিকে ইয়াৰ নিৰ্দিষ্ট এটা উত্তৰ ওলাব আছে কি কৰিম আমি 18 কেবাৰ যায় 2 9 গুণ 18 দুবাৰ ঠিকৰে 24 কেবাৰ যায় 24 2 বাৰং 24 আপুনি নিশ্চয় জানে শৰ্ট কৈ দিছো 2 বাৰং 24 তাৰ পাছতে 28 কেবাৰ যায় 2 14 28 14 বাৰ যায় গতিকে কাৰেক্ট আনসাৰ কোনটো অপচনত কাৰেক্ট আনসাৰ আছে নে কাৰেক্ট আনসাৰ নিশ্চয় আছে এটো A is the correct answer হেয়া হৈছে 2:12:14 গতিকে যদি বুজি পোৱা নাই আকৌ কথাটো বুজাই দিছো পুনপটীয়াকৈ মই আপোনালোকক সাইডত আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে প্ৰথম আপোনালোকে ইয়াত কি বিচাৰিছে ABC মান বিচাৰিছে হেয়াবে কি কৰিছো আমি সুন্দৰকৈ A:B C পাতি লৈছো তাৰ পাছতে আমি কি কৰিম AB মান কি আছে 3:4 নিৰ্দিষ্ট পুনে পুনে এলফাবেটৰ পুনে পুনে সুন্দৰকৈ বহাই দিম A ফালে কি আছে 3 আছে ইস্তু ঠাইত ইস্তু আহিলে অনুপাতৰ ঠাইত B কি আছে 4 আছে এটাখনকে ক্লিয়াৰ তাৰ পাছতে কি হৈছে BC 6:7 গতিকে B কি আছে B মানে হৈছে 6 আৰু C জায়গাত কি আছে 7 আছে আমি ধুনিয়াকৈ অংকটো ক্লিয়াৰ কৰিবলৈ সুন্দৰকৈ তলা আজাল টানি ললো তাৰ পাছত A আগফালে নাই খালি আছে 6 আছে 6 টো কৰি আহিব A আগফাল নিৰ্দিষ্ট A স্থানত বহি যাব এটো ক্ৰিটিকেল অংকটো তাৰ পাছত B 4 C খালি আছে গতিকে B কি আছে 4 আছে 4 টো ক'ত বহিব C স্থানত বহি যাব সেম তাৰ পাছতে কি কৰিম আমি 4 7 গুণ কিমান 28 পূৰণ কৰিছো বেলেগ কৰা নাই এইগিটা পূৰণ কৰিছো এই গুটেগিটা পূৰণ কৰিছো 4 7 গুণ 28 6 4 গুণ 24 24 6 3 গুণ 18 এটা চাব প্ৰথমে চাব অংককিটা বাৰ যাব নেকি যে 18 24 28 বাৰ যাব নেকি চাব যদি বাৰ যায় হুন্দুকৈ আপুনি বাৰ পঠিয়াব লাগিব কেনেকৈ 2 9 গুণ 18 ইস্তু ঠাই ইস্তু 2 বাৰং 24 তাৰ পাছত কি আহিলে 2 14 28 গতে নিশ্চয় অবিয়াসলি বাৰ গল যদি বাৰ নগল হেতেন তেতিয়া এটোৱে শুদ্ধ হলতেন কিন্তু এটা বাৰ গৈছে কাৰণ কি হল আমাৰ শুদ্ধ উত্তৰ 2:12:14 কারেক্ট আনসার কোনটো হ'ব কারেক্ট আনসার হ'ব এটো কোনটো হ'ব A is the correct answer 2:12:14 যদি বুজি পাইছে নিশ্চয় yes বুলি কমেন্ট কৰিব যদি বুজি পোৱা নাই no বুলি কমেন্ট কৰিব ভিডিওটো কেনেকা পাইছে কমেন্ট বক্সত কমেন্ট কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট আকৌ আহিছো আমি নেক্সট প্যাটাৰ্নলৈ ইয়াত কোৱা হৈছে নিশ্চয় দেখিছে কি কৈছে A:B = 2:3 হয় আৰু BC = 4:5 হয় এতিয়া ABC কি হ'ব
ইয়াত অপশ্যনত দিছে 6:7:8, বিত দিছে 8:12:15, চিত দিছে 2:6:15 আৰু ডিত দিছে 4:3:5। যদি আপুনি সেই চিষ্টেমটো বুজি পাইছে প্ৰথম অংকটো, যদি আপুনি এই প্ৰথম পেটাৰ্ণটো যদি বুজি পাইছে নিশ্চয় দ্বিতীয় পেটাৰ্ণটো 1 ছেকেণ্ডত উলিয়াব পাৰিব। এতিয়া আমি পোনপটীয়াকৈ ছেকেণ্ড পেটাৰ্ণলৈ আগবাঢ়োঁ। গতিকে ছেকেণ্ড পেটাৰ্ণত আগবাঢ়িছোঁ। ইয়াত কি কৈছে কথাখিনি বুজি পাব। প্ৰথম কথাখিনি বুজি লোৱাটো খুব ইম্পৰ্টেণ্ট। যদি বুজি পোৱা নাই ন' বুলি কমেণ্ট কৰিব হা, মই কৈ আছোঁ। গতিকে কি কৰিম আমি প্ৰথমে ABC বিচাৰিছে, ABC মান বিচাৰিছে কি কৰিম A:B:C এনেদৰে সুন্দৰকৈ নিৰ্দিষ্ট স্থানত পাতি ল'ব। তাৰপাছতে AB মান কি 2:3, গতিকে A মানে কি 2 নিৰ্দিষ্ট স্থানত বহাই দিব। AB মান 2:3 নিৰ্দিষ্ট দিছে, আমি নিৰ্দিষ্ট স্থানত বহাই দিওঁ। BC মান কিমান 4:5, BC মান কিমান 4:5, B মানে 4 আৰু C মানে কি 5। দেখিছে আমি নিৰ্দিষ্ট স্থানত বহাই দিছোঁ। সুন্দৰকৈ তলত আপুনি আজডাল টানি ল'ব ডিভাইড কৰি, তেতিয়া ভুল নহয়। এতিয়া চাব A তলত 2 আছে আৰু নেক্সট শাৰীত কি আছে খালী আছে, কি 4 আছে। B স্থানত কি 4 আছে, সেই B স্থানত থকা 4টো আমি ক'ত দিম A 2 তলত দি দিম 4। নিশ্চয় দেখিছে আমি পোনপটীয়াকৈ আপোনালোকৰ মুখৰ আগত কৰিছোঁ, লাইভ কৰি আছোঁ। তাৰপাছতে নেক্সট হৈছে C, কি আছে আমাৰ এইটো B তলত কি আছে 3 আছে, 3 কিন্তু 3 সন্মুখত C আছে, Cটো খালী আছে। কি হ'ব 3 ক'ত আছে B আছে আৰু 3 থকা Bটোৱে Cটো হ'ব। ছেম পেটাৰ্ণ, বেলেগ কোনো নহয়। এতিয়া কি কৰিম আমি পূৰণ কৰিম। 5 3 পূৰণ কৰিম, ঠিক সেইদৰে 2 4 পূৰণ কৰিম, 3 4 পূৰণ কৰিম। মুঠতে পূৰণ কৰিম, ইয়াত একো কৰিবলগীয়া নাই। 5 3 গুণ কিমান 5 3 গুণ পূৰণ কৰিলে 15, ইষ্টু জেগাত ইষ্টু অনুপাত। 4 3 গুণ 12, তাৰপাছতে 4 2 গুণ 8। এতিয়া চাব ইয়াত বাৰ যাব নেকি, এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। যদি বুজি পোৱা নাই 8 বাৰ যাব, 12 বাৰ যাব, কিন্তু 15 বাৰ নাযায়। গতিকে 15 বাৰ নোযোৱাৰ কাৰণে এইটোৱে হ'ব কি শুদ্ধ উত্তৰ। যদি 15টো বাৰ গ'লহেঁতেন উত্তৰটো নিশ্চয় বেলেগ হ'লহেঁতেন। ধৰক এতিয়া কোনোবাই ক'ব ভুল হৈছে, মই দেখুৱাই দিছোঁ আপোনালোকৰ সন্মুখত। আকৌ মই আপোনালোকৰ সন্মুখত এটা শ্বৰ্টকৈ দেখুৱাই দিছোঁ। 4 2 গুণ 8 ধৰিলোঁ আমি, কেইবাৰ দিলোঁ ইয়াত আমাৰ আমি দিলোঁ দুবাৰ দিলোঁ 4 2 গুণ 8, আকৌ দুবাৰ দিলোঁ 6 দিলোঁ 6 2 গুণ 12। কিন্তু এতিয়া 15 বাৰ যাব নি, 15 কিহেও বাৰ যাব নোৱাৰে। গতিকে সেইবাবে কি হ'ব 8 12 15 ইজ দ্য কাৰেক্ট এনচাৰ। কোনটো অপশ্যনত কোনটো আছে B ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে কোনটো B ইজ দ্য কাৰেক্ট এনচাৰ 8 12 15। গতিকে নিশ্চয় কথাটো বুজি পাইছে। যদি বুজি পোৱা নাই মই আকৌ কৈছোঁ, বাৰম্বাৰ বুজাই দিম। আমি কি কৰিম ABC মান বিচাৰিছে নিৰ্দিষ্ট A:B:C সুন্দৰকৈ পাতি ল'ম। আপোনালোকে পাতি ল'ব পৰীক্ষাত কম সময়তে। আৰু AB মান কি দিছে 2:3, AB মান 2:3, AB মান 2:3 নিৰ্দিষ্ট স্থানত বহাই দিছোঁ 2:3। আৰু BC মান কি দিছে 4 5, BC মান কি দিছে আমাৰ BC মান দিছে 4 5। গতিকে BC মান 4 5 মানে কি এইটো B মানে 4 আৰু C মানে হৈছে 5। ছেম পেটাৰ্ণ, আগৰ দৰে ছেম পেটাৰ্ণ। তাৰপাছত আমি কি কৰিম 3 C জেগাত খালী আছে, 3 B জেগাত আছে। গতিকে 3টো ক'ত বহাম C স্থানত ছেম বহাই দিম। তাৰপাছতে A2 আছে কিন্তু তলৰ শাৰী খালী আছে। B ঠাইত কি আছে 4 আছে, এই বিত থকা 4টো ক'ত দিম A স্থানত বহাই দিম। ছেম পেটাৰ্ণ দেখিলেনে। আমি কি কৰিম 5 3 গুণ 15 পূৰণ কৰিম, 4 3 গুণ 12 পূৰণ কৰিলোঁ, বা তেনেদৰে 4 2 গুণ 8 পূৰণ কৰিলোঁ। 4 2 গুণ 8 পূৰণ কৰি পালোঁ, 4 3 গুণ 12 পূৰণ কৰি পালোঁ, আৰু 5 3 গুণ 15 পূৰণ কৰি পালোঁ। কিন্তু ইয়াত বাৰ যাব নেকি 8 আৰু 12 বাৰ যাব, সেইটো বেলেগ কথা। কিন্তু 15 বাৰ নাযায়। গতিকে 15 যদি বাৰ গ'লে নিশ্চয় উত্তৰটো বেলেগ হ'লহেঁতেন। গতিকে সেইটোৱে হৈছে কাৰেক্ট এনচাৰ, কাৰণ 15টো বাৰ নগ'লে কাৰণে ছেম উত্তৰ থাকিলে। নিশ্চয় ক্লিয়াৰ। গতিকে বাহিৰৰ পৰা নইজ আহিছে, গুৰুত্ব নিদিব, ভিডিঅ'টোৰ ওপৰত গুৰুত্ব দিয়ক। মষ্ট ইম্পৰ্টেণ্ট টপিক পঢ়াই আছোঁ এতিয়া আপোনাক। গতিকে শুদ্ধটো কোনটো হ'ল 8:12:15। গতিকে নিশ্চয় কথাখিনি বুজি পাইছে। যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় কথাটো বুজি পাইছে বুলি স্পষ্টকৈ কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পৰ্যায়ৰ মেথছ লাগে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টোৰ পৰা যদি সুন্দৰ সঁহাৰি পাওঁ পৰৱৰ্তী পৰ্যায়ত সুন্দৰ মেথছ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।